অন্নদান মহাদান বাক্যহাৰী খাৰুগত কৰি চুতীয়া ছাত্ৰ সন্থাই যোগান ধৰিলে অন্নৰ বানাক্ৰান্ত লোকৰ বাবে হুৰুপথাৰ সমজিলা প্ৰশাসনে ব্যৱস্থা কৰিছে আশ্ৰয় শিবিৰ শিবিৰত থকা শতাধিক লোকক যোগান ধৰিলে খাদ্য উৰিয়ামঘাট আঞ্চলিক আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই নিপকৱে নদীৰ বান্ধ খুলি দিয়াৰ পিছত হুৰুপথাৰ সমজিলাৰ নৈৰ কাষৰীয়া কেইবাখনো গাঁও বানৰ কবলত পৰে উৰিয়ামঘাটৰ বৰবালি বৰবিল বাৰঘৰীয়া আদিকে ধৰি কেইবাখনো গাঁও বানৰ কবলত পৰে শেহতীয়া তথ্য অনুসৰি হুৰুপথাৰ সমজিলাৰ ১৭খন গাঁৱৰ মুঠ ১২১৯ জন লোক বানৰ কবলত হুৰুপথাৰ সমজিলা প্ৰশাসনে ব্যৱস্থা কৰিছে আশ্ৰয় শিবিৰ যোগান ধৰিছে খাদ্য সামগ্ৰী সমজিলাখনত প্ৰায় ৬টাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰিছে প্ৰশাসনে উৰিয়ামঘাট শিঙিমাৰী প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰত চুতীয়া ছাত্ৰ সন্থাই এসাঁজ খাদ্য যোগান ধৰে উৰিয়ামঘাট আঞ্চলিক আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই খাদ্য সামগ্ৰী নিজ হাতে ৰান্ধি বাঢ়ি খোৱালে আশ্ৰয় শিবিৰত থকা শতাধিক লোকক বানত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণৰ দাবী তুলিছে চুতীয়া ছাত্ৰ সন্থাই চুতীয়া ছাত্ৰ সন্থাই খাদ্য ৰান্ধি বাঢ়ি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বানত আক্ৰান্ত হোৱা লোকসকলে উৰিয়ামঘাটৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন যোৱা 15 তাৰিখে দৈয়াং নদীৰ নেপকোৰ যিটো গেট আছে গেটখন খুলি দিয়াৰ ফলত বিভিন্ন অঞ্চলৰ লগতে এইডোখৰ কি কয় আপোনাৰ গাঁৱতো বিভিন্ন অঞ্চল প্লাবিত হোৱাৰ ফলত বহু লোকে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে যোৱাকালি আমি পৰিদৰ্শন কৰি তেওঁলোকক আমি বিভিন্ন ধৰণৰ দুখ দুৰ্দশা আমি পৰিদৰ্শন কৰিলোঁ সেইহতে যোৱাকালি প্ৰশাসনে আশ্ৰয় শিবিৰত খোৱা খাদ্য যোগান ধৰিলে আঁঠুৱা পাও ইত্যাদি কৰি যোগান ধৰিলে আজি আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা আৰু উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই প্ৰশাসনৰ অনুমতি সাপেক্ষে এই লোকসকলক আমি অন্ততঃ আমাৰ তৰফৰ পৰা এসাঁজ অন্নৰ যোগান ধৰাৰ আমি চেষ্টা কৰিছোঁ ইয়াত হয়তো বিভিন্ন ধৰণৰ ভুল ত্ৰুটি থাকিব পাৰে গতিকে সকলোখিনিক আমি নিজৰ জ্ঞাতি কুটুম বুলি তেওঁলোকক এসাঁজ বিপদৰ সময়ত খুৱাই আমি নিজকে সন্তুষ্ট বা ধন্য মানিছোঁ যাতে অনাগত দিনতো বিভিন্ন অঞ্চলৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত যিসকল লোক পীড়িত হয় তেওঁলোকৰ ওচৰত যাতে আমি চুতীয়া ছাত্ৰ সন্থাই প্ৰতিটো খোজতে আমি সহযোগ কৰি থাকিব পাৰোঁ এয়া আমি কামনা কৰিছোঁ কথা জনাব বিচাৰিছোঁ যে এই অঞ্চলসমূহত যেতিয়া নেপকোৱে গেট খোলে অন্ততঃ প্ৰশাসনৰ তৰফৰ পৰা অলপ কিছুদিন আগতীয়াকৈ জাননী কৰিব লাগে যাতে এই মানুহখিনিয়ে তেওঁলোকৰ যিসমূহ তেওঁলোকৰ নিজৰ সা সম্পত্তি আছে সা সম্পত্তিবিলাক তেওঁলোকে সুৰক্ষিত স্থানলৈ যাব পাৰে এতিয়া বিভিন্ন ধৰণৰ তেওঁলোকৰ নিজৰ যিখিনি লাগতিয়াল প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকে ঘৰৰ পৰা উলিয়াই আনিব নোৱাৰাৰ দুখত আজি আশ্ৰয় শিবিৰত থাকিবলগীয়া আছে গতিকে এইবিলাক বস্তু প্ৰশাসনে দৃষ্টিগোচৰ কৰি যিসকল পীড়িত হৈছে তেওঁলোকক যাতে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে তাৰ প্ৰতি আমি প্ৰশাসনক আমি দাবী জনাইছোঁ তেওঁলোকে তথ্য জনাৰ মতে প্ৰায় 31 ঘৰ আৰু লগতে সংখ্যা হিচাপে প্ৰায় 150 ওচৰা-ওচৰি তেওঁলোকে পীড়িত হৈ আছে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতালৈকে প্ৰায় 150 মান লোক পীড়িত হৈ আছে আশ্ৰয় শিবিৰত আছে হ'লেও কিছু দুই একে যদিও হৈ আছে তেওঁলোকে নিজৰ ঘৰ বা সম্পত্তিখিনি মোহত তেওঁলোকে নিজৰ জীৱন বিপদাপন্ন কৰি হ'লেও সেই ঠাইসমূহত তেওঁলোকে দুই এজনকৈ আছে গতিকে তদন্ত কৰি এই বস্তুসমূহ বা এই সম্পত্তিসমূহ নিৰাপত্তাৰ কাৰণে কিছু ব্যৱস্থা কৰি দিবলৈ আমি ধনশিৰি মহকুমা আৰু উৰিয়ামঘাট চুতীয়া ছাত্ৰ সন্থাই প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ।